দেখা নাযায় অলিম্পিকৰ পতাকা কোনটো বৰণ দেখা নাযায় সুধিছে ইয়াত দিছে সেউজীয়া হালধীয়া সুমথিৰা ক'লা এই অপচন চাৰিটাৰ ভিতৰত কোনটো অলিম্পিকৰ পতাকাত বৰণ দেখা নাযায় সুধিছে সকলোৱে কমেণ্ট কৰি জনাবা আমি তাৰ পিছত 2 নম্বৰ কোৱেশ্যনলৈ যাওঁ 2 নম্বৰ কোৱেশ্যন সুধিছে ডক্টৰ বেজবৰুৱা সিনেমাখনৰ পৰিচালক কোন আছিল ডক্টৰ বেজবৰুৱা সিনেমাখনৰ পৰিচালক কোন আছিল সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি বজেন বৰুৱা হৈছে ডক্টৰ বেজবৰুৱা সিনেমাখনৰ পৰিচালক এখন কিমান চনত মুক্তি লাভ কৰিছিল এটা মনত ৰাখিবা 1961 চনত এবোৰ চাই যাবা আমি তাৰ পিছত 3 নম্বৰ কোৱেশ্যনলৈ আহিছো 3 নম্বৰ কোৱেশ্যন সুধিছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ কথা সুধিছে এইখন কি হয় সুধিছে এই অপচনৰ যি চাৰিটা দিছে তাৰ ভিতৰত শুদ্ধটো হৈছে অপচন এ শকুন্তলা হৈছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম আৰু এইখনৰ পৰিচালক কোন আছিল ভূপেন হাজৰিকা আছিল ইয়াৰ পৰিচালক আৰু এটা কথা মনত ৰাখিবা কেতিয়াবা ইয়াত আংশিক নাহি যদি সম্পূৰ্ণ আহে সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম গতিকে সেইখন কি হ'ব ভাইটি হৈছে প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবিখনৰ নাম আৰু আংশিক ছবিখন হৈছে শকুন্তলা যিখন সম্পূৰ্ণ ৰঙীন ছবি ভাইটি সেই ভাইটিখন পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে সেইটো মনত ৰাখিবা সকলোৱে আমি তাৰ পিছত 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ 4 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম তাৰ পিছত 5 নম্বৰ কুৱেশ্যনলৈ আহিছো 5 নম্বৰ কুৱেশ্যন সুধিছে বিদ্ৰোহী কবি বুলি কোনজন ব্যক্তিক কোৱা হয় কোনজন ব্যক্তিক বিদ্ৰোহী কবি বুলি কোৱা হয় সুধিছে ইয়াত দিছে বিনন্দ চন্দ্ৰ বৰুৱা প্ৰসন্নলাল চৌধুৰী আনন্দ চন্দ্ৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি প্ৰসন্নলাল চৌধুৰী দিব বিদ্ৰোহী কবি বুলি জনা যায় আমি তাৰ পিছত 6 নম্বৰ কুৱেশ্যনলৈ যাওঁ 6 নম্বৰ কুৱেশ্যন সুধিছে এনডি খুৰা তলৰ কোনজন ব্যক্তিৰ স্বপ্ন নাম এনডি খুৰা বুলি কোনজন ব্যক্তিক জনা যায় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন এ ডক্টৰ নগেন দত্ত কি বুলি কোৱা হয় জনা যায় এনডি খুৰা বুলি আমি তাৰ পিছত কুৱেশ্যনলৈ যাওঁ তাৰ পিছত 7 নম্বৰ কুৱেশ্যনলৈ আহিছো 7 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ খাজুৰাহো বুলি কোন ঠাইক কোৱা হয় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি মদন কামদেৱক অসমৰ যি খাজুৰাহো বুলি কোৱা হয় আমি তাৰ পিছত 8 নম্বৰ কুৱেশ্যনলৈ আহিছো 8 নম্বৰ কুৱেশ্যন সুধিছে নাগালেণ্ডৰ ৰাজধানী চহৰ কি সুধিছে ইয়াত দিছে আগৰতলা কোহিমা জয়পুৰ শ্বিলং ৰাইট এনসাৰটো হৈছে অপচন বি কোহিমা হৈছে নাগালেণ্ডৰ ৰাজধানী চহৰ আমি তাৰ পিছত 9 নম্বৰ কুৱেশ্যনলৈ আহিছো 9 নম্বৰ কুৱেশ্যন হৈছে সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন ডি উৰিষ্যাত যি সূৰ্য মন্দিৰ সেই সূৰ্য মন্দিৰ অৱস্থিত উৰিষ্যাৰ যি কোৰ্ণাক নামে ঠাই সেই ঠাইতে কি আছে সূৰ্য মন্দিৰ আৰু যদি আহে স্বৰ্ণ মন্দিৰ ক'ত আছে স্বৰ্ণ মন্দিৰ আছে অমৃতসৰত সেইটো মনত ৰাখিবা আমি তাৰ পিছত আহিছো 10 নম্বৰলৈ তোমালোকে কুৱেশ্যনবোৰ অলপ ভালদৰে চাবা আৰু তোমালোকে ইউটিউবৰ ভিডিঅ' কৰি তোমালোকে নিজৰ যিসমূহ কিতাপ আছে সেইসমূহ অধ্যয়ন কৰিবা অলপ যিটো এবাৰ কুৱেশ্যনবোৰ ক'ৰ পৰা কেনেকৈ আহিছে কোনো ধৰিব পৰা নাই বা কোনো ইউটিউব চেনেল তেনেদৰে কমন কুৱেশ্যন পেলাব পৰা নাই গতিকে তোমালোকে ইউটিউবটো ৰিভাইজৰ কাৰণে ব্যৱহাৰ কৰিবা মই আগতেও কৈছোঁ আৰু তোমালোকে যিকণ আজৰি সময় সেই সময় ইউটিউব চাবা আৰু তাৰ উপৰি তোমালোকে কিতাপসমূহ ভালদৰে চাবা আৰু যি পৃথিৱীৰ যি বিভিন্ন দেশৰ কুৱেশ্যনসমূহৰ ওপৰত বেছি আহিছে গতিকে গেটবোৰত ইমান বেছি টান নাহে গতিকে তথাপিতো তোমালোকে কুৱেশ্যনসমূহ অলপ ভালদৰে চাবা আমি তাৰ পিছত 10 নম্বৰ কুৱেশ্যনলৈ যাওঁ 10 নম্বৰ কুৱেশ্যন সুধিছে আকবৰনামা কাৰ ৰচনা সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ আবুল ফজলে আকবৰনামা ৰচনা কৰিছিল আমি তাৰ পিছত 11 নম্বৰ কুৱেশ্যনলৈ আহিছো 11 নম্বৰ কুৱেশ্যন সুধিছে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয়জন ভাৰতীয় কোন সুধিছে কোনে ব্যক্তিগতভাৱে প্ৰথম অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি অভিনৱ বিন্দাই অলিম্পিকত স্বৰ্ণ পদক তেখেতে লাভ কৰিছে তেখেতে প্ৰথম ভাৰতীয় যি ব্যক্তিগতভাৱে পাইছিলে তেখেতে বেইজিং অলিম্পিক 2008 চনত হৈছিলে বেইজিং অলিম্পিক তাতে তেখেতে 10 মিটাৰ এয়াৰ ৰাইফলত এই স্বৰ্ণ পদক লাভ কৰিছিলে এই খেলসমূহৰ কুৱেশ্যন বেছি আহিছে গতিকে খেলসমূহৰ ওপৰত কুৱেশ্যনসমূহ বেছিকৈ চাবা আৰু মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম খেলসমূহৰ ওপৰত গতিকে লাগে নে নালাগে সকলো কমেণ্ট কৰি জনাবা তাৰপিছত আহিছোঁ 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যন সুধিছে কুঞ্চিকল জলপ্ৰপাত ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি কৰ্ণাটকত কুঞ্চিকল জলপ্ৰপাতটো অৱস্থিত আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 13 নম্বৰ কুৱেশ্যন সুধিছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ৰাকেশ শৰ্মা হৈছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী আমি তাৰ পিছত 14 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 14 নম্বৰ কুৱেশ্যন সুধিছে তলত দিয়া কোনখন দেশ লেণ্ড অফ দ্য ৰাইজিং ছান নামেৰে জনা যায় কোনখন দেশক জনা যায় সুধিছে ইয়াত দিছে নৰৱে টাইৱান জাপান চীন ৰাইট এনসাৰটো হৈছে অপচন জাপানক লেণ্ড অফ দ্য ৰাইজিং ছান নামেৰেও জনা যায় আমি তাৰ পিছত আজি 15 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 15 নম্বৰ কুৱেশ্যন সুধিছে ৰঞ্জিত ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি ক্ৰিকেট ৰঞ্জিত ট্ৰফি ক্ৰিকেট খেলৰ সৈতে জড়িত আমি তাৰ পিছত 16 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ 16 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সুধিছে ইয়াত দিছে বাবৰ আকবৰ চন্দ্ৰগুপ্ত সমুদ্ৰগুপ্ত ৰাইট এনসাৰটো হৈছে অপচন ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়
আমি তাৰ পিছত 17 নম্বৰ কোৱেশ্চন লৈ আহিছো 17 নম্বৰ কোৱেশ্চন দিছে 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন এ ক্ৰিষ্টোফাৰ কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাওঁ তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চন লৈ আহিছো 18 নম্বৰ কোৱেশ্চন দিছে কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত সাগৰ মহাসাগৰক যি আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে সুধিছে ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধটো হৈছে অপচন বি পানামা খালে প্ৰশান্ত মহাসাগৰক আটলান্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ যাওঁ 19 নম্বৰ কোৱেশ্চন সুধিছে আফগানীসকল কোন ৰাজ্যৰ জনজাতি সুধিছে ইয়াত দিছে অৰুণাচল প্ৰদেশ অসম মণিপুৰ মিজোৰাম ৰাইট এনসাৰটো হৈছে অপচন এ অৰুণাচল প্ৰদেশ আফগানীসকল অৰুণাচল প্ৰদেশৰ জনজাতি আমি তাৰ পিছৰ আজি 20 নম্বৰ কোৱেশ্চন লৈ আহিছো 20 নম্বৰ কোৱেশ্চন সুধিছে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কোনটো প্ৰস্তুত কৰে সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি কাৰ্বোহাইড্ৰেট হালুক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বোহাইড্ৰেট প্ৰস্তুত কৰে তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা ইয়াৰ পিডিএফ সমূহ পাবৰ বাবে টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'বা ডেসক্ৰিপচনতে টেলিগ্ৰাম লিংকটো দিয়া আছে বা তোমালোকে টেলিগ্ৰামত গৈ সাৰ্চ কৰিব পাৰা ষ্টাডি উইথ পবিত্ৰ বুলি তাতে তোমালোকে পাই যাবা ইয়াৰ পিডিএফ সমূহ আৰু আমি যি কোৱেশ্চন সমূহ আগৰ গেট 4 কোৱেশ্চন পেপাৰ সমূহৰ পৰা লৈ আহিছো আগৰ বছৰসমূহৰ হৈ থকা গতিকে সকলোৱে চাবা আমি তাৰ পিছত 21 নম্বৰ কোৱেশ্চন লৈ আহিছো 21 নম্বৰ কোৱেশ্চন সুধিছে মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল মানৱ শৰীৰৰ লোহিত ৰক্তকণিকা কোনবিধ যি সামগ্ৰী সেই সামগ্ৰী কঢ়িয়াই নিয়ে সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি অক্সিজেন মানৱ শৰীৰৰ লোহিত ৰক্তকণিকাই প্ৰধানতঃ অক্সিজেন কঢ়িয়াই নিয়ে আমি তাৰ পিছত 22 নম্বৰ কোৱেশ্চন লৈ আহিছো 22 নম্বৰ কোৱেশ্চন সুধিছে কোনটো ৰোগৰ প্ৰতিষেধক ৰূপে বিচিজি ভ্যাকচিন দিয়া হয় বিচিজি ভ্যাকচিন কোনটো ৰোগৰ প্ৰতিষেধক হিচাপে দিয়া হয় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন ডি যক্ষ্মা ৰোগৰ প্ৰতিষেধক হিচাপে বিচিজি ভ্যাকচিন দিয়া হয় আমি তাৰ পিছত 23 নম্বৰ কোৱেশ্চন দিলে 23 নম্বৰ কোৱেশ্চন দিছে অষ্ট্ৰিয়াৰ ৰাজধানী কি অষ্ট্ৰিয়াৰ ৰাজধানী চহৰ কি সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি ভিয়েনা হৈছে অষ্ট্ৰিয়াৰ ৰাজধানী চহৰ ৰাজধানীৰ ওপৰত কোৱেশ্চনসমূহ চাবা গেট পৰ এক্সামৰ ৰাজধানীৰ ওপৰত কোৱেশ্চন আহিব আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্চন লৈ আহিছো 24 নম্বৰ কোৱেশ্চন দিছে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে কোনটো জলভাগে সংযুক্ত কৰিছে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে কোনটো জলভাগে সংযোগ কৰিছে সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি সুৱেজ খালে ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰিছে আৰু বহুতে কমেন্ট কৰি থাকে যে ভিডিওসমূহ অলপ স্লো হয় গতিকে মই এনেকৈ কম গতিকে ইয়াতকৈ স্পীড ক'বলৈ হ'লে হয়তো কিছুমান ভুল হৈ যাব গতিকে যিসকলে স্পীড চাব বিচাৰে তেন্তে ডেসক্ৰিপচন আহিছে তোমালোকে যি ভিডিও সেটিংছতে ভিডিওটো স্পীড কৰি চাব পাৰে গতিকে তোমালোকে তেনেদৰে চাব পাৰিবা আমি তাৰ পিছত 25 নম্বৰ কোৱেশ্চন লৈ আহিছো 25 নম্বৰ কোৱেশ্চন সুধিছে দক্ষিণ মেৰু কোনে আৱিষ্কাৰ কৰিছিল সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন এ আমুনছেনে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল আমি তাৰ পিছত 26 নম্বৰ কোৱেশ্চন লৈ আহিছো 26 নম্বৰ কোৱেশ্চন সুধিছে ইউনিসেফৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত দিছে জেনেভা নিউয়ৰ্ক মুম্বাই কলকাতা ৰাইট এনসাৰটো হৈছে অপচন বি নিউয়ৰ্কত ইউনিসেফৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছৰ কোৱেশ্চন লৈ যাওঁ তাৰ পিছৰ আহিছে 27 নম্বৰ কোৱেশ্চন লৈ 27 নম্বৰ কোৱেশ্চন সুধিছে এপিএছএছ টু ইণ্ডিয়া কিতাপখন কোনে লিখিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন এ ইএম ফষ্টাৰে যি এপিএছএছ টু ইণ্ডিয়া কিতাপখন লিখিছিল আমি তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চন লৈ আহিছো 28 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কাৰ ৰাজত্বকালত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল কাৰ ৰাজত্বকালত সংঘটিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন চাৰিটাৰ ভিতৰত শুদ্ধটো হৈছে অপচন ডি আকবৰৰ ৰাজত্বকালত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল আমি তাৰ পিছত 29 নম্বৰ কোৱেশ্চন লৈ আহিছো 29 নম্বৰ কোৱেশ্চন দিছে হালধিঘাটৰ যুদ্ধত ৰাজপুতসকলক কোনে নেতৃত্ব দিছিল সুধিছে ৰাইট এনসাৰটো হৈছে অপচন বি ৰাণা প্ৰতাপে হালধিঘাটৰ যুদ্ধত ৰাজপুতসকলক নেতৃত্ব দিছিল আমি তাৰ পিছত আহিছো আজি 30 নম্বৰ কোৱেশ্চন লৈ 30 নম্বৰ কোৱেশ্চন দিছে সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ পৰা আটাইতকৈ ওচৰত অৱস্থিত সুধিছে অপচন দিছে বৃহস্পতি শুক্ৰ বুধ শনি ৰাইট এনসাৰটো হৈছে অপচন সি বুধ গ্ৰহটো সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থিত এটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্চন লৈ আহিছো তাৰ পিছৰ কোৱেশ্চনটো সুধিছে আৰ্জেণ্টিনাত প্ৰচলিত মুদ্ৰা ব্যৱস্থাৰ নাম কি আৰ্জেণ্টিনাত কোনবিধ মুদ্ৰা প্ৰচলিত সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি পেছো আৰ্জেণ্টিনাৰ যি মুদ্ৰাৰ নাম সেই মুদ্ৰাৰ নাম হৈছে পেছো আমি তাৰ পিছত আহিছো 32 নম্বৰ কোৱেশ্চন লৈ 32 নম্বৰ কোৱেশ্চন দিছে তলৰ কোনখন পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমি কোনখন সুধিছে অৰ্থাৎ গৰম ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ সাহাৰা মৰুভূমি হৈছে পৃথিৱীৰ বৃহত্তম উষ্ণ মৰুভূমি আমি তাৰ পিছত আহিছো 33 নম্বৰ কোৱেশ্চন লৈ 33 নম্বৰ কোৱেশ্চন সুধিছে কোনখন নদীক হালধীয়া নদী নামেৰেও জনা যায় কোনখন নদীক জনা যায় সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন সি হুৱাংহিক হালধীয়া নদী নামেৰেও জনা যায় আমি তাৰ পিছত 34 নম্বৰ কোৱেশ্চন লৈ আহিছো 34 নম্বৰ কোৱেশ্চন সুধিছে হাইড পাৰ্ক নামৰ প্ৰসিদ্ধ উদ্যানখন ক'ত অৱস্থিত হাইড পাৰ্ক নামৰ যি প্ৰসিদ্ধ উদ্যান এখন ক'ত অৱস্থিত সুধিছে অপচনৰ শুদ্ধটো হৈছে অপচন বি লণ্ডনত যি হাইড পাৰ্ক নামৰ এখন প্ৰসিদ্ধ উদ্যান এইখন অৱস্থিত
আমি তাৰপিছত 35 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ 35 নম্বৰ কুৱেশ্যনত দিছে ইৰাণৰ সংসদক কি নামেৰে জনা যায় ইৰাণৰ সংসদক কি নামেৰে জনা যায় সুধিছে ৰাইট এনসাৰটো হৈছে অপশ্যন ডি মজলিছ ইৰাণৰ সংসদক মজলিছ নামেৰে জনা যায় আমি তাৰপিছত আহিছোঁ 36 নম্বৰ কুৱেশ্যন লৈ 36 নম্বৰ কুৱেশ্যন দিছে ভিটামিন বিৰ অভাৱে কি সৃষ্টি কৰে ভিটামিন বিৰ অভাৱে কি সৃষ্টি কৰে সুধিছে ইয়াত দিছে বেৰি স্কাৰ্ভি পেলেগাৰ ৰিকেট ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ বেৰি ভিটামিন বিৰ অভাৱে বেৰি ৰোগ সৃষ্টি কৰে আমি তাৰপিছত আহিছোঁ 37 নম্বৰ কুৱেশ্যন লৈ 37 নম্বৰ কুৱেশ্যন দিছে কপাৰৰ ৰাসায়নিক সংকেত কি সুধিছে অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন ডি CU হৈছে কপাৰৰ ৰাসায়নিক সংকেত আমি তাৰপিছত আহিছোঁ 38 নম্বৰ কুৱেশ্যন লৈ 38 নম্বৰ কুৱেশ্যন দিছে লোহিত ৰত্নকণিকাত ক'ত সৃষ্টি হয় সুধিছে অপশ্যনৰ শুদ্ধটো হৈছে অপশ্যন বি হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকাৰ সৃষ্টি হয় আমি তাৰপিছত 39 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ 39 নম্বৰ কুৱেশ্যন দিছে আইৰণৰ ৰাসায়নিক চিহ্ন কি সুধিছে ৰাইট এনসাৰটো হৈছে অপশ্যন চি Fe হৈছে আইৰণৰ ৰাসায়নিক সংকেত আমি তাৰপিছত আহিছোঁ 40 নম্বৰ কুৱেশ্যন লৈ 40 নম্বৰ কুৱেশ্যন দিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত দিছে নিউয়ৰ্ক মুম্বাই পেৰিছ জেনেভা এইটো সকলোৱে জানাই চাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত এইকেইটাই আছিল আজিৰ কুৱেশ্যন তোমালোকে কেনেকুৱা পালা কমেণ্ট কৰিবা যি 40টা কুৱেশ্যন আলোচনা কৰিলোঁ 40টাৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা সকলোৱে কমেণ্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে টেলিগ্ৰামত জইন হৈ ল'বা ষ্টাডি পবিত্ৰ বুলি চাৰ্চ কৰিবা বা ডেছক্ৰিপশ্যনত তাৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰিবা তোমালোকে তাত জইন হৈ ল'বা তাতে ইয়াৰ PDF সমূহ পাই যাবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ